আজি ৰাতিপুৱাই খিৰিকীৰ পৰ্দাখন অতৰাই মুখৰ পৰা চিঞৰ ওলাই গ'ল, বোলো পাহি চোৱা বাহিৰত বৰফ। আচৰিত, আজি ফেব্ৰুৱাৰী আধা পাৰ হৈ গ'ল, কিন্তু ফৰকাষ্টটো নাছিলে আৰু বৰফ পৰি গ'ল। চাওক, টেম্পাৰেচাৰ বাৰু কম আছিলে, কিন্তু তেনেকুৱা কোনো আগজাননী নাছিলে, কিন্তু গোটেই ৰাতি বৰফ পৰি গোটেই বগা হৈ গ'লগৈ। আৰু এয়া ঠাণ্ডা বুলি ৰাতিপুৱাই বনাব লৈছোঁ চুপ, বনালোঁ মানে ৰেডিমেড চুপ হয়, মাত্ৰ গৰম পানী কৰি আৰু মিক্স কৰি ৰেডি কৰিলোঁ। আৰু তাৰপাছতে লগতে লৈছোঁ এয়া গাৰ্লিক ব্ৰেড। এয়া আছিলে আজি আমাৰ ঠাণ্ডা দিনৰ ব্ৰেকফাষ্ট। এনেকৈ আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ। আৰু তাৰপিছত পাহি দুটামান ক্লাছ আছিলে, ক্লাছ কৰিলে। আৰু দিনত কিন্তু ৰ'দ ওলাইছে, সেইকাৰণে আমি বোলো অলপমান ওলাই যাওঁ, কাৰণ বজাৰ দুটামান কৰিব আছিলে আমাৰ, সেইকাৰণে বজাৰলৈ বুলি অলপমান ওলাই আহিলোঁ। আৰু এইখনে হৈছে চিটি চেণ্টাৰ, মানে মেইন ঠাই। আৰু ইয়াতে আহি দেখা পালোহি এইটো অপেৰা হাউচ, ৰয়েল থিয়েটাৰ। ইয়াতে চাওক, সন্মুখত হৈ আছে এইবোৰ ষ্ট্ৰীট ডান্স পাৰফৰ্মেঞ্চ। ইয়াততো প্ৰায় জেগাই জেগাই এনেকুৱা কিছুমান হৈয়ে থাকে, কোনো কাকো একো আমনি নকৰে, নিজৰ মতে নিজে ধুনীয়াকৈ বাছ এনজয় কৰি থাকে, সেইকাৰণে ভাল লাগে। আৰু এতিয়া লগ পাইছোঁ একেবাৰে ৰাতি এয়া মচুৰ দালি, সেইখিনি ধুই কুকাৰটোতে দিলোঁ, অলপমান নিমখ দিলোঁ, আৰু লগতে দি দিছোঁ এয়া আলু, বিন আৰু গাজৰ। বন্ধাকবি ফুলকবি নাছিলে মোৰ ওচৰত, সেইকাৰণে যিখিনি আছিলে সেইখিনিকে দি দিলোঁ। আৰু আজি মই বনাইছোঁ আমাৰ একেবাৰে পচন্দৰ এখন দাইল, আৰু সুস্থিৰ দাইল বুলি ক'ব লাগিব, কাৰণ তাতে দেখিলে নহয় মই সকলোখিনি পাচলি দিয়ে দিলোঁ, কাৰণ ভাজি বনোৱাৰ আৰু বেলেগকৈ মানে প্ৰয়োজন নাই। আৰু আনফালে কেৰাহীখনতে অলপমান পিঁয়াজ, ৰচুন, আদা, লগতে এয়া বিলাহী, নিমখ হালধিৰ সৈতে এনেকৈ ধুনীয়াকৈ গোটেইখিনি সিজাই লৈছোঁ। আৰু এনেকৈ মানে চিম্পলকৈ আৰু দাইলখন তেল মাৰিম। আৰু এয়া দেখিলে আমাৰ দাইলখন ৰেডি হৈ গ'ল। অলপ ডাঠকৈ ৰাখিছোঁ, কাৰণ যিহেতু আৰু বেলেগ ভাজি নকৰোঁ, এনেকৈ খাই বিৰাটেই বেছি ভাল লাগে। আৰু ইয়াতে গৰম হৈ থাকোঁতে অকণমান মই ঘিউ দি দিছিলোঁ, কিন্তু কি জানেনে, কেমেৰাটো মানে অন কৰিবলৈকে পাহৰি থাকিলোঁ, পিছতহে গম পাইছোঁ যে মই অনে নকৰিলোঁ, কেনেকুৱা বেয়া লাগিছে। আৰু সেই তাকে আজি আমাৰ দাইলখন ৰেডি হৈ গ'ল, কিন্তু মনত পৰিলে পটককৈ আৰু কিবা এটা বনাই ল'ম, কাৰণ বহুত দিনৰ পৰা মন গৈ আছিলে। আৰু সেইটো কাৰণতে প্ৰথমতে এয়া ডিমকেইটা বইল কৰি ল'লোঁ, তাৰপাছতে নিমখ আৰু অলপমান হালধি সানি ইয়াতে তেলতে অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। আৰু সেই যি অকণ তেল যে বাকী থাকিলে, তাতে দুটা মিডিয়াম চাইজৰ পিঁয়াজ, এই পিঁয়াজখিনি ইয়াতে দি দিলোঁ। আৰু তাৰপাছতে এইখিনিও ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াত দেখিলে ভাজ খালে। আৰু তাতে দি দিলোঁ, আজি মোৰ ওচৰত মানে অলপ সৰু সৰু টাইপৰ বিলাহী আছিলে, সেইকাৰণে মানে মই 3টা বিলাহী ইয়াতে দি দিলোঁ। তাৰপাছতে জোখমতে ইয়াত নিমখ দিলোঁ, হালধি দিলোঁ, অলপমান মছলা দি দিলোঁ। তাৰপাছতে এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। এয়া আদা ৰচুনো খুন্দি থোৱা আছিলে, তাৰে 1 চামুচ দি দিলোঁ। আৰু তাৰপিছত ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। তাৰপাছত ঢাকনখন বন্ধ কৰি ধুনীয়াকৈ সিজাই ল'ম। এয়া দেখিলে আমাৰ গোটেইখিনি সিজি হৈ গ'ল। তাতে এই অথনি যে মই ফ্ৰাই কৰিছিলোঁ কণীকেইটা দি দিলোঁ। আৰু লগতে দি দিলোঁ এয়া তিল অকণমান, মানে মোৰ বহুত দিনতে খুন্দি থোৱা আছিলে, এইখিনি সেইকাৰণে বোলো ব্যৱহাৰ কৰিব লাগিব, সেইকাৰণে বোলো ভাবিলোঁ আজি তিল দিয়া কণী বনাওঁ, কণীৰ আঞ্জা। তাকে এয়া তিলখিনি দি দিলোঁ, ধুনীয়াকৈ কৰি দিলোঁ মিক্স, আৰু একেবাৰে কম গেছতে এতিয়া প্ৰায় 2 মিনিটমান ঢাকি থৈ দিলোঁ। আৰু তাৰপিছত আজি আমাৰ এয়া তিল দিয়া কণীৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু তাৰপাছতে এয়া গৰম গৰম ৰুটি বনালোঁ। ইয়াত জানেনে, জুই নাই নহয়, এনেকৈ ৰুটি বনাবলৈ যে মোৰ প্ৰথমতে মানে আহি ইমান কষ্ট হৈছিলে নহয়, আজিকালি ফুলে। আৰু এয়া আজি আমাৰ ডিনাৰ এনেকৈ চিম্পল ৰেডি হৈ গ'ল। আৰু তেন্তে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। কেনে লাগিলে ক'বলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই।